Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মিৰৰ ইমেজৰ পৰা যোৱাবাৰ এডিআৰ 2022 চনত কোৱেশ্চন আহিছিল আৰু কোৱেশ্চনটো এইখন বুকৰ পৰা লৈছিল এইটো কোৱেশ্চন আহিছিল চাওক আপোনালোকৰ এইটো ইমেজটো আমাক দি দিছিল ইয়াৰ মিৰৰ ইমেজ যদি ইয়াৰ সন্মুখত মিৰৰ এখন আইনা এখন থৈ দিয়া যায় তেনেহলে এই কেটাৰ ভিতৰত কোনটো ইমেজ ফৰ্ম কৰিব হেতু আমি উলাব লাগে যদি আমাক আইনাখনৰ কোনো ডাইৰেকশন দিয়া নাথাকে চাওক আইনাখনৰ কোনো কোড আইনাখন আছে আমাক কোৱা নাই কেতিয়াবা ওপৰত আইনাখন আপোনাক এনেকৈ লিখি দিব এনেকৈ তেতিয়া বেলেগ হ'ব কিন্তু যদিহে নৰমেল আমাক মিৰৰ এখন দি দিয়ে আমি এটা কথা গম পাওঁ যদিহে আপুনি আইনাৰ সন্মুখত হু হাতখন দাঙি দি আপোনাৰ বাওঁ হাতখন দাং খাই যাব মানে লেফট টু ৰাইট হয় মিৰৰ ইমেজত সদায় লেফট টু ৰাইট হয় হেতু সিম্পল কথা মনত ৰাখিলে গুটেইবিলাকৰ আনসাৰ 10 সেকেন্ডৰ ভিতৰতে আপোনালোকে দিব পাৰিব আৰু এটা কথা বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰত্যেকবিলাক কোৱেশ্চন কাৰণ যোৱাবাৰ ডাইৰেক্টলি এই কোৱেশ্চনটো লৈছিল চাও এইখন বুকৰ এইখন হল এছ চান্দৰ আৰএছ আগৰৱাল এইখন বুকৰ পৰা ডাইৰেক্টলি এইটো কোৱেশ্চন লৈছে অকল এইটো কোৱেশ্চন বুলি নহয় আপোনালোকে যদি কাউন্টিং অফ ট্ৰায়াঙ্গলছ চাই যোনটো কাউন্টিং অফ ট্ৰায়াঙ্গল টপিক আছে তাৰ পৰা ডাইৰেক্টলি কোৱেশ্চনটো এইখন বুকৰ পৰা লৈছিল ব্লাড ৰিলেশনৰ কোৱেশ্চনটো ডাইৰেক্টলি এইখন বুকৰ পৰা লৈছিল গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো কোৱেশ্চন এটা চাব যেতিয়া মিৰৰ ইমেজ কৰিব আপোনালোকে সদায় আপোনালোকে এটা পইণ্টত ফোকাস কৰিব এটা ধৰক এই ত্ৰিভুজ এই ফালৰটো মই ফোকাস কৰিম এই ফালে এটা ত্ৰিভুজ আছিল চাও এতিয়া যেহেতু মই কৈছো লেফটৰ পৰা ৰাইট হৈ যায় এটো ৰাইটত আছে এটো লেফটলৈ আহি যাব লাগিব তাৰ মানে এটো কাৰেক্ট হ'ব নোৱাৰে চাও এটো একেটা জায়গাত থৈ দিলে এটো কাৰেক্ট হ'ব নোৱাৰে এটো এটা একেটা জায়গাত থৈ দিলে তো এই দুটা কাৰেক্ট হ'ব পাৰে চাও এই দুটা কাৰেক্ট হ'ব পাৰে ঠিক আছে সেকেন্ড কথাটো এই যোনটো লাখতিডাল আছিল চাও এটো ইয়াত এটা লাখতি আছিল হেটো তললৈ আহি যাব নোৱাৰে চাও ওপৰৰ পৰা তল হ'ব বুলি মই কোৱা নাই মিৰৰ ইমেজত ওয়াটাৰ ইমেজত ওপৰৰ পৰা তল হ'ব পাৰে মিৰৰ ইমেজত সদায় লেফটৰ পৰা ৰাইট হ'ব সো অপচন ডি টু কাৰেক্ট আনসাৰ এই প্ৰথমে ত্ৰিভুজটো লেফট ৰাইট কৰিলে তাৰ নেক্সট এই ওপৰৰ ফালে লেফটৰ ফালে মুভ কৰি আছিল হেটো ৰাইটৰ ফালে মুভ কৰি দিলে গতিকে অপচন ডি টু হ'ব কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজিছে আমি এইকেটা ক্লাস আগতো কৰিছিলো এটো হল ৰিভিজন ক্লাস হয় মক টেষ্ট ক্লাস হয় গতিকে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক বৰ্তমান আপোনালোকে নিজে কৰিব পাৰিব লাগিব প্ৰথমৰ পৰা আহিম এতিয়া আমি তো ফাৰ্স্টত আমাৰ ওচৰত এটো ফিগাৰ দিয়া আছে চাও ইয়াৰ মিৰৰ ইমেজটো লাব লাগে সদায় মই কৈছো এটা পইণ্টত মাত্ৰ আপোনালোকে ফোকাস কৰক ধৰিছো আপোনালোকে এই বক্স কেটা অকল ফোকাস কৰিছে তো এই ফালে যেটো বক্স আছিল এটো বৰ্তমান ইয়ালৈ আহি যাব লাগে লেফটৰ পৰা ৰাইট ওপৰতল হ'ব নোৱাৰে কেতিয়াও তো এটোটো সম্পূৰ্ণ হ'বই নোৱাৰে এটো চাও এটো গুটে ষ্ট্ৰাকচাৰ চেঞ্জ কৰিলে এনেকৈ ক্ৰছ আছিল হয়নে এটোটো হ'ব নোৱাৰে ডাইৰেক্ট কেনসেল কৰিলে এটো এতিয়া আমাৰ ওচৰত এটো হ'ব নোৱাৰে চাও এটো ষ্ট্ৰাকচাৰ সম্পূৰ্ণ হলনি কৰিলে গতিকে এটো হ'ব নোৱাৰে ঠিক আছে এটো হ'ব নোৱাৰে ইয়াটো ষ্ট্ৰাকচাৰ সব চেঞ্জ কৰিলে গতিকে অপচন ডি টু অটোমেটিক্যালি কাৰেক্ট আনসাৰ হল তাৰ উপৰি ইয়াত যেটো বক্স আছিল ভিতৰত ক্ৰছ আছিল পুৰণ চিনটো বৰ্তমান এডোখৰলৈ লৈ আনিলে চাও ইয়ালৈ লৈ আনিলে হয়নে লেফটৰ পৰা ৰাইট হৈছে ঠিক তেনেদৰে ইয়াত যেটো আছিল হেটো ৰাইটৰ পৰা লেফটলৈ গৈছে ৰাইটৰ পৰা লেফটলৈ গৈছে ঠিক আছে মই আশা কৰিছো বুজি পাইছে আপোনালোকে সহজ হয় মিৰৰ ইমেজটো বহুত সহজ দেখা মাত্ৰকে আনসাৰ ওলাই তাৰ নেক্সট এটো আছিল 2 নম্বৰ কোৱেশ্চন আমাৰ ওচৰত চাও 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে মাত্ৰ এটা পইণ্টত ফোকাস কৰক ধৰিছো এই কাৰ্সনটো এডোখৰত ফোকাস কৰিছে তো কাৰ্সনটো ইফালে ওপৰ ফালে আছিল ৰাইটৰ ফালে ই লেফটলৈ যাব এই তললৈ আহি না যাও ইয়া তললৈ লৈ আনিলে বিপৰীত মুখে লৈ আনিলে এটো হ'ব নোৱাৰে গতিকে অপচন এ টু কেনসেল ঠিক আছে তাৰ নেক্সট এটো লেফটত ঘূৰাইছিলে ঠিকই হয় এটো লেফটত ঘূৰাইছে এটো লেফটত ঘূৰাইছে এটো লেফটত ঘূৰাইছে তিনটা লেফটত ঘূৰাইছে কিন্তু কি কৰিলে আমি যদি তলৰটো ফোকাস কৰো এই তলৰটো এই বৰ্তমান এই ফালে আহি যাব ৰাইটৰ পৰা লেফটলৈ আহিব ওপৰলৈ গুছি না যায় বা ইয়াৰ বিপৰীত মুখে গুছি না যায় বুজি পাইছে আপোনালোকে কি কৈছো গতিকে এটো হ'ব নোৱাৰে চাও এটো বিপৰীত মুখে গুছি গল গতিকে এটো কেনসেল হয়নে বিপৰীত মুখে গুছি গল তাৰ নেক্সট ঠিক তেনেদৰে ইয়াটো যেটো আছিল এটো বিপৰীত মুখে গুছি গল চাও গতিকে অপচন ডি কেনসেল অপচন সি টু কাৰেক্ট আনসাৰ পুনৰবাৰ চাও ইয়াত যেটো আছিল এটো আমি লেফটত ঘূৰাই দিলো চাও হয়নে লেফটত ঘূৰালো তাৰ উপৰি ওপৰত যেটো আছিল হেতু আমি লেফটত ঘূৰাই দিলো দেখা পাইছে গতিকে অপচন সি টু হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আপোনালোকে এটা পইণ্টত ফোকাস কৰিব অটোমেটিক্যালি আনসাৰ লৈ যাব তাৰ নেক্সট 4 নম্বৰ কোৱেশ্চনে চাও আমাক 4 নম্বৰ কোৱেশ্চনটো কি দিয়া আছিল এটা পইণ্টত ফোকাস কৰক আপোনালোকে ধৰিছো আপোনালোকে এই ডখৰ ফোকাস কৰিছে এটো বৰ্তমান ৰাইটলৈ গুছি যাব এটো ৰাইট ইয়াত গৈছে চাও ইয়াতে লেফটতে থৈ দিলে গতিকে এটো কেনসেল কৰিলে ডাইৰেক্টলি ইয়াতো ষ্ট্ৰাকচাৰ হৈছে জখলা নিচিনা দিলে জখলা নিচিনা আমি ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰো মানে জখলা নিচিনা কৰিলে গতিকে অপচন সি টু কেনসেল অপচন বি আৰু অপচন সি কেনসেল কৰিলে ইয়াতো ঠিকই ৰাইটত ঘূৰাইছে ঠিক আছে তাৰ নেক্সট আমি এটা ওপৰৰ পইণ্টত ফোকাস কৰিম ওপৰৰ পইণ্টত ওপৰৰ এটো পইণ্ট আছে চাও হয়নে তো এইফালে ছুটি আছে এইফালে দীঘল আছে হয়নে এইফালে ছুটি এইফালে দীঘল এটা উল্টা হৈ যাব এইফালে ছুটি এইফালে দীঘল হ'ব এইফালে ছুটি এইফালে দীঘল তো এইফালে ছুটি এইফালে দীঘল ইয়াত কৰিছে চাও ইয়াত নাই কৰা ইয়াত একেটাই থৈ দিলে এইফালে দীঘল এইফালে ছুটি থলে বুজি পাইছে না মই কি কৈছো এই ছুটিটো বৰ্তমান এই লেফটলৈ ঘূৰি আহিব গতিকে অপচন ডি টু কাৰেক্ট আনসাৰ অপচন এ টু কেনসেল
তো সৰু সৰু পইণ্টবিলাক ফ'কাছ কৰিব লাগিব সৰু সৰু পইণ্টবিলাক ফ'কাছ কৰিব লাগিব ঠিক আছে মই যেহেতু আগতো শিকাইছোঁ সেইকাৰণে অলপমান স্পীডত গৈছোঁ কিবা থাকিলে এবাৰ ৰিভাইজ কৰিব আপোনালোকে পুনৰ ভিডিঅ'টো পুনৰ চাব ইয়াত চাওক কি হৈছে এইফালে খালী ঘৰ কেইটা আছিলে খালী ঘৰটো এই তললৈ আহি নাযায় চাওক বিপৰীতমুখে ঘূৰি নাযায় ই ৰাইটত আছে এইটো হ'ল ৰাইট মানে সোঁফাল ই লেফ্টত ঘূৰি যাব গতিকে এইটো অপশ্যন এ কেঞ্চেল ইয়াতো তললৈ লৈ আনিলে গতিকে অপশ্যন চি কেঞ্চেল তো এতিয়া আমাৰ ওচৰত দুটা অপশ্যন আছে ঠিক আছে তাৰ নেক্সট আমাৰ ওচৰত এইটো অপশ্যন আছে আমাৰ ওচৰত এইটো অপশ্যন আছে এতিয়া যদিহে আপোনালোকে এই কাৰ চিনটো লক্ষ্য কৰে কাৰ চিনটো ক'ত আছে তললৈ মুখ কৰি আছে তো কাৰ চিনটো তললৈ মুখ কৰি থাকিব মাত্ৰ এই লেফ্টৰ পৰা ৰাইটলৈ ঘূৰি যাব হয়নে নহয় মোক কওক আপোনালোকে গতিকে এই কাৰ চিনটো চাওক ওপৰলৈ মুখ কৰি দিলে ওপৰ তল হ'ব নোৱাৰে অকল লেফ্ট টু ৰাইট হ'ব পাৰে ই লেফ্টৰ ফালে মুখ কৰি আছিলে বৰ্তমান ই ৰাইটৰ ফালে মুখ কৰি আছে গতিকে অপশ্যন বি টু কাৰেক্ট আনচাৰ অপশ্যন ডি টু ৰং আছে ঠিক আছে সৰু সৰুবিলাক লক্ষ্য কৰিব পইণ্টবিলাক একেবাৰে সৰু সৰু পইণ্টবিলাক লক্ষ্য কৰক আপোনালোকে তাৰ নেক্সট চাওক তাৰ নেক্সট আমি কি কৰিম এই পূৰণ চিনটো চাম চাওক পূৰণ চিনটো কি আছিলে এই সোঁফালে আছিলে এই পূৰণ চিনটো বৰ্তমান এই তললৈ আহি নাযায় প্ৰথমত এইটো কেঞ্চেল কৰিলে এই তললৈ আহি নাযায় এইটো কেঞ্চেল কৰিলে এইটো একেই জেগাত থৈ দিলে এইটো কেঞ্চেল কৰিলে অপশ্যন বি টু কাৰেক্ট আনচাৰ দেখা মাত্ৰকে ওলাই আছে 6 নম্বৰটো ঠিক আছে মই পুনৰবাৰ কৈছোঁ সদায় আপোনালোকে এটা পইণ্ট লক্ষ্য কৰিব এই পূৰণ চিনটো সোঁফালে আছিলে তললৈ আহি গ'ল গতিকে কেঞ্চেল একেই জেগাত থ'লে গতিকে কেঞ্চেল এইটো চাওক তললৈ আহি গ'ল গতিকে কেঞ্চেল অপশ্যন বি টু কাৰেক্ট আনচাৰ ই সোঁফালে আছিলে বৰ্তমান ই বাওঁফালে আহি গ'ল ঠিক আছে বুজি পাইছে সিম্পল হয় তাৰ নেক্সট আমি চাম তাৰ নেক্সট পুনৰবাৰ এই কাৰ চিনটো চাওক লেফ্টত আছিলে ই বৰ্তমান এই ৰাইটৰ ফালে ঘূৰিব লাগে তো ইয়াত চাওক তললৈ লৈ আনিলে গতিকে অপশ্যন এ কেঞ্চেল ইয়াত তললৈ লৈ আনিলে গতিকে অপশ্যন বি কেঞ্চেল এই দুটা হ'ব পাৰে ঠিক আছে তাৰ নেক্সট আমি কি লক্ষ্য কৰিম এই পইণ্টটো লক্ষ্য কৰিম চাওক এই পইণ্টটো কি আছিলে ৰাইটত আছিলে এই পইণ্টটো বৰ্তমান লেফ্টত আনিছে ইয়াত চাওক ইয়াতো লেফ্টত আনিছে কিন্তু এটা কথা যদি আপোনালোকে লক্ষ্য কৰে ইয়াত কি কৰিছে এইডোখৰৰ পৰা এনেকৈ লেফ্টত ঘূৰাইছে এইডোখৰৰ পৰা এনেকৈ আছেনে তো এই বৰ্তমান উল্টাকৈ ঘূৰি যাব ইয়াত চাওক একে থৈ দিলে এনেকৈ লেফ্টত ঘূৰাই এনেকৈ লেফ্টতে ঘূৰাইছে কিন্তু বৰ্তমান এই উল্টা হৈ যাব লেফ্ট টু ৰাইট হয় যিহেতু এইডোখৰৰ পৰা এনেকৈ ঘূৰিব লাগিছিলে হয়নে যেটো অপশ্যন চিত আছে অপশ্যন চি টু কাৰেক্ট আনচাৰ অপশ্যন ডি টু ৰং 7 নম্বৰটো ভালকৈ চাওক আপোনালোকে কুৱেশ্যন নম্বৰ 7টো ভালকৈ চাওক যে আমাৰ এই কাৰ চিনটো লেফ্ট ৰাইট ঘূৰালে ঠিকই এইটো লেফ্ট ৰাইট ঘূৰাব লাগিব ইয়াৰ ষ্ট্ৰাকচাৰটো ঘূৰাব লাগিব ই বৰ্তমান যদি এনেকৈ এই যিটো লাইনডাল আছিলে লাইনডালৰ পৰা যদি ই লেফ্টত বৰ্তমান ঘূৰিছে তো এইবাৰ এই লাইনডালৰ পৰা ৰাইটত ঘূৰিব লাগিব চাওক ইয়াত লাইনডালৰ পৰা লেফ্টতে ঘূৰাই থৈ দিছে গতিকে এইটো ভুল এইটো লাইনডালৰ পৰা ৰাইটত ঘূৰাইছে বুজি পাইছেনে একেবাৰে সৰু পইণ্ট হয় সেই সৰু পইণ্টটো ভালকৈ লক্ষ্য কৰিব লাগিব তাৰ নেক্সট 8 নম্বৰ কুৱেশ্যন আছিলে আমাৰ ওচৰত 8 নম্বৰত আমাক কি দিয়া আছে 8 নম্বৰত আমাক 6 দিয়া আছে কি দিয়া আছে 6 এই 6টো আমি ঘূৰাব লাগে তো এটা কথা মোক লক্ষ্য কৰক আপোনালোকে এইফালে ওপৰত খালী ঘৰটো আছে খালী ঘৰটো ৰাইটৰ ফালে মুখ কৰি আছে তো খালী ঘৰটো তললৈ আহি যাব নোৱাৰে চাওক এই 9 হ'ব নোৱাৰে মিৰৰ ইমেজ কেতিয়াও এইটোৰ মিৰৰ ইমেজটো যদি এইটো ষ্ট্ৰাকচাৰত থাকে এইটো হ'ব নোৱাৰে তললৈ আহি গ'ল চাওক খালী ঘৰটো গতিকে এইটো কেঞ্চেল কৰিলে ইয়াতো তললৈ আহি গ'ল চাওক গতিকে এইটো কেঞ্চেল কৰিলে এই দুটা ভিতৰত আমাৰ হ'ব পাৰে এতিয়া এই ভিতৰত এনেকৈ চাওক ভিতৰত যিবিলাক আঁচ আছে আঁচবিলাক এনেকৈ লম্বভাৱে আছে ইয়াত কৰি দিলে পঠালি আমি ষ্ট্ৰাকচাৰ চেঞ্জ কৰিব নোৱাৰোঁ মিৰৰ ইমেজত আপুনি যদি নিজৰ মুখখন চাই বেলেগ মুখ হৈ নাযায় মাত্ৰ সোঁফালটোহে বাওঁ হাত হ'ব গতিকে এইটো যোনটো আমাৰ লম্বভাৱে আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি টু হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাম 9 নম্বৰ কুৱেশ্যন নিজে কৰিবলৈ চেষ্টা কৰক 9 নম্বৰ কুৱেশ্যনটো আমাৰ কি আছিলে এই যোনটো কলা ঘৰ আছে কলাটো লেফ্টত আছিলে কলা ত্ৰিভুজটো এই সৰু মোৰ কলা ত্ৰিভুজটো লেফ্টত আছে ই বৰ্তমান ৰাইটত আহিব ই তললৈ আহি গ'ল চাওক গতিকে অপশ্যন বি কেঞ্চেল ইও তললৈ আহি গ'ল চাওক গতিকে অপশ্যন চি কেঞ্চেল ষ্ট্ৰাকচাৰটো সম্পূৰ্ণ উল্টা কৰিলে এইফালটো ওপৰলৈ নিলে এইফালটো তললৈ নিলে এনেকৈ কৰিব নালাগে মিৰৰ ইমেজত অকল লেফ্ট টু ৰাইট হ'ব লেফ্ট টু ৰাইট ইয়াত হৈছে লেফ্ট টু ৰাইট ইয়াত হৈছে পুনৰবাৰ একেই কথা ভিতৰৰ আঁচবিলাক ইয়াত পঠালিকৈ আছে চাওক ইয়াত লম্বভাৱে দি দিলে তো লম্বভাৱে চেঞ্জ কৰাৰ প্ৰয়োজন নাই অপশ্যন এটো কাৰেক্ট আনচাৰ ইয়াত পঠালি হৈ আছে গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ মিৰৰ ইমেজ বুলি ক'লে সদায় আমি লেফ্টৰ পৰা ৰাইটটো কনভাৰ্ট কৰিলে হ'ব কিন্তু যদিহে মিৰৰখন ইয়াত আছে বুলি দি দিয়ে তেতিয়া এইটো লেফ্ট এইটো ৰাইট বুলি আমি ধৰিব লাগিব তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিম চিন্তা কৰিব নালাগে 10 নম্বৰ কুৱেশ্যন আমাৰ ওচৰত আছিলে তো আমি এটা পইণ্ট ফ'কাছ কৰিম এই কাৰ চিনটো আছিলে ৰাইটত তলৰ ৰাইটত আছে তলফালে ৰাইটত তো এই লেফ্টত এইডোখৰত আহি যাব এইডোখৰলৈ গুচি নাযায় গতিকে অপশ্যন এ কেঞ্চেল ইয়ালৈ গুচি নাযায় গতিকে অপশ্যন বি কেঞ্চেল হয়নে
ৰাইটৰ পৰা অকল লেফ্ট আহিব ওপৰ তল হৈ নাযায় মিৰৰ ইমেজত ৰাইটৰ পৰা অকল লেফ্টলৈ আহিব তো ইয়াত ৰাইটৰ পৰা লেফ্টলৈ আহিছে ইয়াত ৰাইটৰ পৰা লেফ্টলৈ আহিছে এতিয়া ইয়াত চাওক যিটো ৰাউণ্ড আছে যিটো চাৰ্কেল আছিলে যিটো বৃত্ত আছে সেইটো খালীকৈ আছে সেইটো নিজে নিজে কলা হৈ নাযায় চাওক ইয়াৰ পৰা ইয়ালৈ যেতিয়া যাব এইটো লেফ্ট হয় এইটো ৰাইট হয় ৰাইট লেফ্টৰ পৰা ৰাইটলৈ গ'লে নিজে নিজে কলা হৈ নাযায় হয়নে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে ক্ৰিষ্টেল ক্লিয়াৰ আছে নিশ্চয় কোনো কনফিউজন থাকিবই নালাগে চাওক তাৰ নেক্সট কুৱেশ্যন আমাৰ ওচৰত আছিলে এইটো তো মই এই পইণ্টটো ফ'কাছ কৰিম এই যোনটো গোল আছিলে গোলটো ইয়ালৈ আহি যাব লেফ্ট ৰাইট হ'ব তললৈ আহি নাযায় হয়নে তো সকলোতে ইয়াত আছে একে জেগাত থৈ দিলে গতিকে অপশ্যন চিটো কেঞ্চেল বাকী সকলোতে কনভাৰ্ট কৰিছে ঠিকে আছে তাৰ নেক্সট ভৰিটো চাম তাৰ যিটো ভৰি আছিলে এইটো ৰাইটত আছিলে ৰাইটত আছে তো লেফ্টলৈ আহিব ইয়াত আহিছে ইয়াত লেফ্টলৈ নানিলে গতিকে এইটো কেঞ্চেল হয়নে তাৰ নেক্সট আমি হাতটো চাম তেখেতৰ যিটো এই ষ্ট্ৰেইট হাত আছে এইটো লেফ্টত আছিলে চাওক এইটো চিধাকৈ আছে এনেকৈ পৰি থকা নাই তো এইটো এইবাৰ ৰাইটলৈ গুচি যাব এইটো এই ৰাইটলৈ গুচি যাব তো ইয়াত নিনিলে চাওক ইয়াত নিনিলে ইয়াত একেটা হাতে থৈ দিলে লেফ্ট ৰাইট কনভাৰ্ট নকৰিলে তো ইয়াত কৰিছে চাওক এই যোনটো লেফ্টত আছিলে চিধা হাতটো এই ৰাইটত লৈ আনিলে গতিকে অপশ্যন ডিটো কাৰেক্ট আনচাৰ বাকীখিনি কেঞ্চেল ভালকৈ লক্ষ্য কৰক তেতিয়া গম পাব এটা এটা পইণ্ট আপোনালোকে চাবলৈ চেষ্টা কৰিব আজি 15টা কুৱেশ্যন আমি কৰিম পুনৰবাৰ ইয়াত আমাৰ দুটা আছিলে লুডু গুটি দুটা আছিলে ৰাইটত আছে ই লেফ্টলৈ গুচি যাব ইয়াত ওপৰলৈ লৈ গ'ল চাওক কেঞ্চেল ইয়াত ৰাইটতে থৈ দিলে কেঞ্চেল তো এইটো হ'ব পাৰে হয়নে তাৰ নেক্সট আমি কি কৰিম এই যিটো ত্ৰিভুজ আছে এই ত্ৰিভুজটো উল্টাই দিলে চাওক উল্টাই দিয়াৰ প্ৰয়োজন নাই ত্ৰিভুজটো ওপৰ তল কেতিয়াও নহয় হয়নে ইয়াত এই লেফ্টৰ ফালে আছিলে মাত্ৰ আমি বৰ্তমান এই ৰাইটৰ ফালে লৈ গ'লোঁ দেখা পাইছে গতিকে অপশ্যন চিটো কাৰেক্ট আনচাৰ বাকীখিনি কেঞ্চেল 12 নম্বৰটো অপশ্যন চিটো কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নেক্সট আমি চাম তাৰ নেক্সট আমি যদিহে লক্ষ্য কৰোঁ এই যদি কাৰ্চেনটো লক্ষ্য কৰোঁ কাৰ্চেনটো বৰ্তমান এই লেফ্টৰ ফালে আছিলে বৰ্তমান এই ওপৰলৈ গুচি নাযায় এই ৰাইটৰ এইডোখৰলৈ আহি যাব হয়নে অকল লেফ্ট ৰাইটহে হ'ব বাৰে কৈ আছোঁ গতিকে এইটো চাওক ক'লৈ লৈ গ'ল কাৰ্চেনটো গতিকে এইটো কেঞ্চেল এইটো চাওক ক'লৈ লৈ গ'ল কাৰ্চেনটো এইটো কেঞ্চেল তো এই দুটাৰ ভিতৰত হ'ব পাৰে হয়নে এই দুটাৰ ভিতৰত হ'ব পাৰে কিন্তু যদিহে আপুনি ভালকৈ লক্ষ্য কৰে ভালকৈ কি লক্ষ্য কৰে এটা দুটা এইটো মাজৰ ঘৰ আছিলে 6টা বাজিতে তাৰ পৰা এই 7টা বাজি অকণমান ওচৰতে আছে গতিকে আকৌ এই এইফালে এইটো ঘৰতে আহিব চাওক ইমান আগলৈ গুচি নাযায় নিজে নিজে এইডোখৰ যিহেতু আছিলে ইমানটো মানে ঘূৰি নাযায় হয়নে এইডোখৰলৈ আহিব গতিকে এইটো কেঞ্চেল অপশ্যন ডিটো কাৰেক্ট আনচাৰ 13 নম্বৰ অপশ্যন ডিটো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে একেবাৰে বেছিক কনচেপ্ট হয় এইবিলাক মই সেইকাৰণে অলপমান স্পীডত গৈছোঁ তাৰ নেক্সটটো চাওক আপোনালোকে ইয়াতো আমি এটা পইণ্ট ফ'কাছ কৰিম ইয়াত আমাৰ এইটো যিটো আছিলে যিটো ত্ৰিভুজ বুলি আপোনালোকে ভাবিব পাৰে এইটো চাওক ৰাইটৰ ফালে মুখ কৰি আছে ৰাইটৰ ফালে কাৰ্চিনটো আছে হয়নে ই লেফ্টৰ ফালে বৰ্তমান ঘূৰি যাব ইয়াত ৰাইটৰ ফালে থ'লে এইটো কেঞ্চেল কৰিলে হয়নে তাৰ নেক্সট ইয়াত লম্বভাৱে কৰি দিলে চাওক এইটো পথালিকৈ আঁচবিলাক আছিলে ইয়াত লম্বভাৱে পাৰ্পেণ্ডিকুলাৰ কৰি দিলে গতিকে এইটো কেঞ্চেল কৰি দিলে ঠিক আছে ইয়াৰলৈকে ঠিক আছে তাৰ নেক্সট এই যিটো বক্স আছে বক্সটো এইফালে ক্ৰমান্বয়ে অলপমান সৰু কৰিছে চাওক এইফালে অলপমান ক্ৰমান্বয়ে সৰু কৰিছে হয়নে অলপমান এনেকৈ ঠেক কৰিছে বস্তুটো এনেকৈ অলপমান ঠেক কৰিছে কিন্তু এইফালে যিটো সৰু আছে বৰ্তমান এই ৰাইটত ঘূৰি যাব কিন্তু এইফালে এই ডাঙৰটো এইফালে থৈ দিলে চাওক এইটো চেঞ্জ নকৰিলে তেখেতসকলে এইফালে ডাঙৰ আছে এইফালে ডাঙৰে থৈ দিলে গতিকে এইটো কেঞ্চেল হ'ব অপশ্যন এইটো কাৰেক্ট আনচাৰ এই ডাঙৰটো বৰ্তমান এইফালে ঘূৰিব লাগিব ক্লিয়াৰ আছে 14 নম্বৰ অপশ্যন এ কেঞ্চেল অপশ্যন এটো কাৰেক্ট আনচাৰ 15 নম্বৰ আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক 15 নম্বৰ আপোনালোকে নিজে কৰিব চেষ্টা কৰক তো এই যিটো তাৰ চকা আছিলে নাও নিচিনা এখন চলাই আছে নাওখনৰ চকাটো একেই জেগাত থাকি নাযায় লেফ্টৰ পৰা ৰাইট ঘূৰিব এইটো লেফ্টত আছে এইটো ৰাইটলৈ ঘূৰিব ৰাইটলৈ ইয়াতো নুঘূৰালে গতিকে এই দুটা কেঞ্চেল কৰিলোঁ ফাৰ্ষ্টত এতিয়া চাওক এইটো ঘূৰাইছে ঠিক আছে এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰক যে এইটো এনেকৈ গৈ পিনে এই লেফ্টৰ পৰা ৰাইটলৈ এনেকৈ ঘূৰাইছে দেখা পাইছে লেফ্টৰ পৰা ৰাইটলৈ ঘূৰাইছে গতিকে পুনৰবাৰ এনেকৈ কৰি লেফ্টৰ পৰা ৰাইটলৈ ঘূৰাই নাথাকে এইবাৰ ৰাইটৰ পৰা লেফ্টলৈ চকাটো ঘূৰিব এনেকৈ হ'ব ধৰিব পাৰিছেনে মই কি কৈছোঁ ই লেফ্টৰ পৰা ৰাইটলৈ চকাটো ঘূৰাইছে ইয়াতো লেফ্টৰ পৰা ৰাইটলৈ ঘূৰাইছে গতিকে এইটো কেঞ্চেল এইটোহে কাৰেক্ট আনচাৰ ৰাইটৰ পৰা লেফ্ট সদায় লেফ্ট টু ৰাইট হ'ব সিমান মনত ৰাখিলে হৈ যাব আপোনালোকৰ সদায় লেফ্ট টু ৰাইট হ'ব ঠিক আছে 15টা হ'ল বাকীখিনি কৰি দিছোঁ মই 4টা আৰু 4টা কৰি দিছোঁ এইটো চাওক কি আছিলে আমি ফ'কাছ কৰিম এই কলা ঘৰটো কলা যিটো ত্ৰিভুজ আছে ই বৰ্তমান এইডোখৰত আছে ই ৰাইটলৈ গুচি যাব ই লেফ্টলৈ থাকিলে কেঞ্চেল কৰিলে ই তললৈ আহি গ'ল কেঞ্চেল কৰিলে হয়নে তো এই দুটা হ'ব পাৰে আমাৰ ওচৰত পচিবিলিটি আছে এতিয়া এই যিটো ত্ৰিভুজ আছিলে লেফ্টত আছে তলৰ লেফ্টত আছে
এই তলৰ ৰাইটত ঘূৰিব কিন্তু ইয়াত চাওক এই পথালি যিটো আছ আছিলে এইটো লম্ব আছ কৰি দিলে গতিকে অপশ্যন বি কেঞ্চেল অপশ্যন ডি টো কাৰেক্ট আনচাৰ অপশ্যন ডি টো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে তাৰ নেক্সটলৈ যাম তাৰ নেক্সট আমাৰ ওচৰত আছিলে এইটো তো কাৰ চিনটো ওপৰত আছিলে ৰাইটৰ ফালে আছিলে ই ৰাইটতে থাকি নাযায় গতিকে অপশ্যন চি কেঞ্চেল হ'ল প্ৰথমতে তাৰ নেক্সট এই যিটো ত্ৰিভুজ নিচিনা আছিলে এই ত্ৰিভুজ নিচিনাটো ৰাইটত ঘূৰিব ই চাওক লেফ্টতে থাকি গ'ল ই লেফ্টতে থাকি গ'ল গতিকে এইটো কেঞ্চেল কৰিলে হয়নে তাৰোপৰি এইটো ষ্ট্ৰাকচাৰটো সলনি কৰি দিলে অলপমান ইয়াত ত্ৰিভুজটো আহিব লাগিছিলে গতিকে অপশ্যন এ কেঞ্চেল অপশ্যন ডি টো হ'ব কাৰেক্ট আনচাৰ 17 নম্বৰটো অপশ্যন ডি টো হ'ব কাৰেক্ট আনচাৰ অলপমান খৰকৈ কৈছোঁ তাৰ নেক্সটলৈ যাম ইয়াত আমাৰ যিটো বল আছিলে বলটো লেফ্টত আছে ই ৰাইটলৈ আহিব বলটো ক'লৈ লৈ আনিলে চাওক কেঞ্চেল কৰিলে বলটো ক'লৈ লৈ আনিলে চাওক কেঞ্চেল কৰিলে তাৰ নেক্সট ইয়াত যিটো দুটা লাইন আছিলে সেইটো ৰাইটৰ ফালে বৰ্তমান দুটা লাইন হ'ব ইয়াত এটাহে থৈ দিলে গতিকে অপশ্যন ডি কেঞ্চেল অপশ্যন চি টো কাৰেক্ট আনচাৰ অপশ্যন চি টো কাৰেক্ট আনচাৰ দেখা মাত্ৰকে আনচাৰ ওলাই আছে আজিৰ লাষ্ট কুৱেশ্যন এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক যিজনৰ শুদ্ধ হয় মই কমেণ্টটো পিন কৰি দিম আপোনালোকে চেক কৰি ল'ব এইটো নিজে কৰিবলৈ চেষ্টা কৰক বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ আৰু ৰিভিজন বেছিকৈ কৰিব ধন্যবাদ